हेलो ছাত্ৰ ছাত্ৰীসকল মই পৰিস্মিতা টিউটৰিয়েললৈ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি জীৱৰ মৌলিক একক এই পাঠটোৰ এইটো দ্বিতীয় পাঠ। ইয়াৰ আগৰ দুটা পাৰ্টত আমি কোষৰ আৱিষ্কাৰ, এককোষী আৰু বহুকোষী জীৱ এইখিনি শিকিছিলোঁ। আজি আমি প্ৰকোষকেন্দ্ৰীয় আৰু সংকোষকেন্দ্ৰীয় কোষৰ গঠন, ইয়াৰ আগৰ পাৰ্টত আমি কোষাবৰণ, কোষবেৰ সেইখিনিও আলোচনা কৰিছিলোঁ। আজি আমি কোষকেন্দ্ৰৰ পৰা আলোচনা কৰিম। এইখিনি চাওঁ আহা। তোমালোকে যদি মোৰ চেনেলত কোনোবা নতুনকৈ আছা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা, শ্বেয়াৰ কৰিবা। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগত আমি কোষাবৰণৰ বিষয়ে আলোচনা কৰিছিলোঁ। সেইখিনি মই চিত্ৰৰ সহায়ত তোমালোকক দেখুৱাই দিছিলোঁ। আজি আমি আলোচনা কৰোঁ কোষবেৰ। কোষবেৰনো কি? উদ্ভিদ কোষত কোষাবৰণৰ উপৰিও বহী আৱৰণ হিচাপে এখন ডাঠ মোটা আৱৰণ থাকে। এতিয়া কোষাবৰণ উদ্ভিদ কোষ, প্ৰাণী কোষ দুয়োটাতে থাকে, কিন্তু কোষবেৰ অকল উদ্ভিদ কোষতহে পোৱা যায়। এটা মোটা আৱৰণ থাকে, ইয়াকে কোষবেৰ বুলি কোৱা হয়। এই কোষবেৰখন কোষাবৰণৰ গাতে বাহিৰ ফালে লাগি থাকে আৰু উদ্ভিদ কোষবেৰখনৰ প্ৰধানকৈ চেলুলজেৰে গঠিত। কিহেৰে গঠিত? এইটো আহে কোষবেৰখন কি হয়? চেলুলজেৰে গঠিত। চেলুলজ হ'ল এবিধ জটিল ৰাসায়নিক পদাৰ্থ যিয়ে উদ্ভিদ দেহক গাঁথনি শক্তি প্ৰদান কৰে। উদ্ভিদ দেহক গাঁথনি শক্তি কিহে প্ৰদান কৰে? চেলুলজে প্ৰদান কৰে। উদ্ভিদ কোষৰ পৰা পানী আশ্ৰিত প্ৰক্ৰিয়াৰে কোষবেৰৰ বাহিৰলৈ গ'লে কোষস্থ দ্ৰব্য কোষাবৰণৰ সৈতে সংকুচিত হৈ আহে। এতিয়া এই পৰিঘটনাক প্ৰ'ট'প্লাজমৰ সংকোচন বোলে। ছাত্ৰ ছাত্ৰীসকল, এই চিত্ৰটোত চোৱা তোমালোকে কোষাবৰণ এইটো এটা প্ৰাণী কোষৰ চিত্ৰ, এফালে আছে উদ্ভিদ কোষৰ চিত্ৰ। এতিয়া কোষাবৰণ দেখিছানে? এইটো কোষাবৰণ লিখিছে, এইখন কোষাবৰণ। কোষৰ কাষত যিটো আছে আৱৰণটো, সেইটো হৈছে কোষাবৰণ। ইয়াতো উদ্ভিদ কোষতো, এইটো প্ৰাণী কোষত কোষাবৰণ আছে আৰু উদ্ভিদ কোষতো কোষাবৰণ আছে। এইখিনিত আছে, এইটো আখৰটো অলপ সৰু হৈছে। তাৰপিছত কোষবেৰ, এই কোষবেৰ তাৰ ওপৰতে আছে। এইটো কোষবেৰ, এইখিনিত কোষবেৰ আছে। কোষবেৰ কিন্তু প্ৰাণী কোষত কোষবেৰ নাই। বাকী যিখিনি কোষকেন্দ্ৰ সেইখিনি উদ্ভিদ কোষতো আছে, প্ৰাণী কোষতো আছে। কোষপৰশ হৈছে কোষৰ যিখিনি কোষাংগাণুখিনি থাকে, যিখিনি জুলীয়া পদাৰ্থ, কোষৰ ভিতৰত থকা যিখিনি জুলীয়া পদাৰ্থ সেইখিনি হৈছে কোষপৰশ। এয়া তোমালোকে নিজৰ নিজৰ কিতাপৰ প্ৰাণী কোষ আৰু উদ্ভিদ কোষৰ মাজৰ পাৰ্থক্যখিনি উলিয়াবলৈ চেষ্টা কৰিবা। আৰু এতিয়া মই বাকীখিনি ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াত এটা ক্ৰিয়াকলাপ দিছে, চোৱাচোন পঢ়ি। আৰু ইয়াৰ আগত আমি এটা ক্ৰিয়াকলাপ কৰা ভিডিঅ' দিছিলোঁ মই, পিঁয়াজৰ যিটো ভিডিঅ' আছিলে, পিঁয়াজৰ যিটো কোষৰ পৰীক্ষা, তাত আমি কোষকেন্দ্ৰ, কোষপৰশ সেইখিনি তোমালোকক দেখুৱাই দিছিলোঁ আৰু কোষবেৰ এইবিলাক দেখুৱাইছিলোঁ। এতিয়া এই ক্ৰিয়াকলাপটোতনো কি দিছে পঢ়ি চাওঁ আহা। এতিয়া এজোপা উদ্ভিদৰ কথা কৈছে। উদ্ভিদৰ পাতৰ বহী আৱৰণ এৰুৱাই শ্লাইড এখন প্ৰস্তুত কৰি, শ্লাইড কেনেকৈ বনায় সেইখিনি দেখুৱাইছিলোঁ তোমালোকক। উচ্চ ক্ষমতাসম্পন্ন অনুবীক্ষণ যন্ত্ৰৰ সহায়ত নিৰীক্ষণ কৰা। ইয়াত থকা সেউজীয়া ৰঙৰ সূক্ষ্ম আকাৰৰ হৰিৎকণাবিলাক লক্ষ্য কৰা। এতিয়া পাতত কি থাকে? হৰিৎকণা বা ক্ল'ৰফিল থাকে। এইবিলাকত পত্ৰহৰিত নামৰ সেউজীয়া যিটো ৰঞ্জক কণিকা, সেইটো হৈছে পত্ৰহৰিত থাকে। এতিয়া এই শ্লাইডখনত চেনি বা লৱণৰ গ্ৰাহদৱ, চেনি মিক্স কৰা পানী বা লৱণৰ গ্ৰাহদৱ বা গ্লিচাৰিন দিলেও হ'ব, অকণমান দিয়া। কিছু সময় অপেক্ষা কৰি শ্লাইডখন পুনৰ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত নিৰীক্ষণ কৰা। এটা অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চাবলৈ কৈছে। এতিয়া উদ্ভিদৰ পাতত অলপমান লৈ গৰম পানীত প্ৰথমে কি কৈছে? তেনেকৈ চাবলৈ কৈছে। আৰু এবাৰ উতলাই পেলাই যেতিয়া পানীখিনিৰ পৰা পাতটোৰ কোষবিলাক মৰি যাব, উতলাই দিলে যেতিয়া কোষবিলাক মৰি যাব, তাৰ পৰা পত্ৰহৰিতটো ওলাই যাব। সেউজীয়া পাতটা যদি সিজাই দিয়ে, সেউজীয়া ৰঙৰ পানীখিনি সেউজীয়া হৈ যায় নাই? ইয়াৰ দ্বাৰা কোষবিলাক মাৰি পেলোৱা হয়। এতিয়া পাত্ৰখনৰ পৰা আগৰ দৰে শ্লাইড প্ৰস্তুত কৰিবলৈ কৈছে, অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চাবলৈ কৈছে। তাতো কি কৈছে? চেনি বা লৱণৰ গ্ৰাহদৰৱ দিবলৈ কৈছে, দি পেলাই চাবলৈ কৈছে। এতিয়া চাই পেলাই আমি কি পাম?
এতিয়া কৈছে এইবাৰ পটপ্লাজমৰ সংকোচন সংঘটিত হ'লনে চাবলৈ কৈছে। এতিয়া পটপ্লাজমৰ সংকোচনটো আমি পাই আহিছিলোঁ যে উদ্ভিদ কোষৰ পৰা পানী আশ্ৰিতি প্ৰক্ৰিয়াৰে কোষবেৰৰ বাহিৰ হৈ গ'লে কোষস্থ দ্ৰব্য কোষাবৰ্ণৰ সৈতে সংকুচিত হৈ আহে। যেতিয়া কোষস্থ যিখিনি দ্ৰব্য সেইখিনি কোষাবৰ্ণৰ সৈতে সংকুচিত হৈ এই প্ৰক্ৰিয়াক পটপ্লাজমৰ সংকোচন বুলি কৈছে। এতিয়া যেতিয়া কোষটো মৰি যাব, যেতিয়া আমি এজোপা উদ্ভিদ কোষ প্ৰথম যেতিয়া শ্লাইডত চাইছিলে তেতিয়া কি হৈছিলে, ধুনীয়াকৈ তাৰ হেৰিখিনি দেখুৱাইছিলে, কোষৰ ভিতৰৰ অংগখিনি যে কোষ কেন্দ্ৰ কোষ পৰশ সেইখিনি দেখা পাইছিলে আৰু ধুনীয়াকৈ দেখিছিলে। আৰু কিন্তু যেতিয়া কোষটো মৰি গ'ল, সিজাই দিয়াৰ পিছত কোষখিনি মৰি গ'ল, ইয়াত কি হৈছে সেইখিনি পটপ্লাজমৰ সংকোচন ঘটি গ'ল আৰু কি হৈছে কোষাবৰ্ণৰ সৈতে সংকুচিত হৈ গ'ল, মানে চাপ খাই আহিলে। এতিয়া ভালকৈ দেখা নাপালে। এতিয়া ক্ৰিয়াকলাপৰ জৰিয়তে সিদ্ধান্ত ল'ব পাৰোঁ। ইয়াৰ পৰা জানিব পাৰিলোঁ যে কেৱল জীৱিত কোষেহে আশ্ৰিতি প্ৰক্ৰিয়াৰ পানী শোষণ কৰিব পাৰে আৰু মৃত কোষে কেতিয়াও নোৱাৰে। এতিয়া উদ্ভিদ, ভেঁকুৰ আৰু বেক্টেৰিয়াৰ কোষবেৰ লঘু গাঢ়তা সম্পন্ন মাধ্যমত অৰ্থাৎ অল্পশাৰী দ্ৰৱ, আমি হাইপ্ৰটনিক চলুচনৰ কথা পাতি আহিছিলোঁ ইয়াৰ আগৰ পাৰ্টত যে অল্পশাৰী দ্ৰৱ কি, কোষবিলাক ফাটি যোৱাত বাধা দিয়ে। এতিয়া কি কৈছে, কোষবেৰ লঘু গাঢ়তা সম্পন্ন মাধ্যম, যেতিয়া অল্পশাৰী দ্ৰৱটো লঘু গাঢ়তা সম্পন্ন মাধ্যম হয় নাই। এতিয়া কৈছে বেক্টেৰিয়াৰ কোষবেৰে লঘু গাঢ়তা সম্পন্ন মাধ্যমত অৰ্থাৎ অল্পশাৰী দ্ৰৱত কোষবিলাক ফাটি যোৱাত বাধা দিয়ে। এনে মাধ্যমত কোষে আশ্ৰিত প্ৰক্ৰিয়াৰ পানী শোষণ কৰে, ফলত কোষটো ওফন্দি উঠে আৰু ইয়াৰ লগে লগে কোষবেৰখনত এটা হেঁচা বা চাপ পৰে। এতিয়া কোষবেৰ ওফন্দি উঠা চাপৰ সমানে বিপৰীত দিশত চাপ প্ৰয়োগ কৰে। কোষবেৰখনৰ এনে গুণৰ বাবেই এইবোৰ কোষে প্ৰাণী কোষতকৈ বেছি গুণে চাৰিওকাষৰ মাধ্যমত কোনো পৰিৱৰ্তন নোহোৱাকৈ থাকিব পাৰে। উদ্ভিদ, ভেঁকুৰ, বেক্টেৰিয়া এইবিলাক কি হৈছে প্ৰাণী কোষতকৈ চাৰিওফালৰ মাধ্যমত কোনো পৰিৱৰ্তন নোহোৱাকৈ জীয়াই থাকিব পাৰে। এতিয়া ইয়াৰ পাছত চাওঁ আহা কোষকেন্দ্ৰ। এতিয়া চোৱা কোষকেন্দ্ৰ। ইয়াত কি লিখিছে যে পিঁয়াজৰ বহী আৱৰণৰ পৰা তৈয়াৰ কৰা শ্লাইডখনলৈ মনত পেলোৱা, আমি তাত আয়ডিনৰ দ্ৰৱ অকণমান দিছিলোঁ। এতিয়া আমি আয়ডিন দিয়া দেখুওৱা নাছিলোঁ যে ছাফ্ৰানিন দ্ৰৱ দিয়া দেখুৱাইছিলোঁ। আয়ডিন, ছাফ্ৰানিন বা মিথাইল ব্লু এইবিলাক দ্ৰৱ দিলে হ'ব, যি মানে কোষবিলাক ৰঙীন কৰিবলৈ আমি দিয়া হৈছিলে। কিয় দিছিলোঁ যে ৰঙীন কৰিবলৈ। যদি শ্লাইডখন আয়ডিনৰ দ্ৰৱ নিদিয়াকৈ নিৰীক্ষণ কৰিলোহেঁতেন তেতিয়া কি দেখা পালে, ইয়াৰ পাৰ্থক্য নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰা। তদুপৰি আয়ডিনৰ দ্ৰৱ দিয়াৰ পাছত সকলোবিলাক কোষ সমভাৱে ৰঙীন হৈছিলনে? ৰাসায়নিক সংগঠন অনুসৰি কোষৰ ভিতৰ বিভিন্ন অংশই বিভিন্ন ৰঙীন হৈ সেইবিলাকৰ মাজত থকা পাৰ্থক্যবিলাক স্পষ্টকৈ পৰিলক্ষিত হৈছিল। কোষ পৰশ, কোষকেন্দ্ৰটো ভালকৈ জিলিকি উঠিছিল, কোষবেৰখন ধুনীয়াকৈ জিলিকি উঠিছিল, আমি দেখুৱাইছিলোঁ। এতিয়া এইবিলাকৰ মাজত পাৰ্থক্যবিলাক স্পষ্টকৈ পৰিলক্ষিত হ'ব। কোনো অংশ একোটা অংশতকৈ গ্ৰাহ্য হ'ব। আয়ডিনৰ দ্ৰৱৰ সলনি ছাফ্ৰানিন দ্ৰৱ বা মিথাইল ব্লু দ্ৰৱ ব্যৱহাৰ কৰিও কোষবিলাক ৰঙীন কৰি নিৰীক্ষণ কৰিব পাৰোঁ। ইতিমধ্যে পিঁয়াজৰ কোষ নিৰীক্ষণ কৰা দেখুৱাইছিলোঁ মই। এতিয়া চোৱা কোষকেন্দ্ৰত কি থাকে। কোষকেন্দ্ৰত ক্ৰম'জম থাকে। এইবিলাক কেৱল কোষ বিভাজনৰ কালছোৱাতহে দণ্ডাকাৰ হিচাপে দেখা পোৱা যায়। ক্ৰম'জমবোৰে তাত থকা DNA, ডিঅক্সি ৰাইবনিউক্লিক এচিড নামৰ অণুবিলাক নিহিত হৈ থকা বংশগত বৈশিষ্ট্যসমূহক পৈতৃক অণুৰ পৰা পৰৱৰ্তী জনলৈ কঢ়িয়াই নিয়ে। DNA হৈছে বংশগতিৰ বাহক। এতিয়া মানুহবিলাক যে ইটোৰ লগত ঘৰৰ একেটা মানুহে মাকৰ লগত মিল থাকে, ল'ৰা ছোৱালীবিলাকৰ বাপেকৰ লগত মিল থাকে, কিহৰ কাৰণে? বংশগতিৰ কাৰণে, DNA কাৰণে। বংশগতিৰ কি কৰে? বাহক বুলি কৈছে। এতিয়া ক্ৰম'জমবিলাক DNA আৰু প্ৰ'টিনেৰে গঠিত। DNA নামৰ অণুতেই কোষৰ গঠন আৰু সকলোবিলাক লাগতিয়াল তথ্য অন্তৰ্নিহিত হৈ থাকে। DNA কাৰ্যকৰী একক জিন বুলি কোৱা হয়। এতিয়া যে কোৱা হয় কোনোবা এটা কথা এই জিনত আহিছে এনেকৈ বুলি যদি কোৱা হয়, সেইটোৱে হৈছে। এতিয়া কোষ যেতিয়া বিভাজিত অৱস্থাত নাথাকে তেতিয়া DNA বিলাকে ক্ৰমেটিন দ্ৰব্য হিচাপে থাকে আৰু ক্ৰমেটিন দ্ৰব্যবিলাক অঁহি আৰু একেলগে জোঁট বান্ধি থকাৰ দৰে দেখা পোৱা যায়। যেতিয়াই কোষটো বিভাজন হ'বলৈ অগ্ৰসৰ হয় তাৰ লগে লগে ক্ৰমেটিন দ্ৰব্যবিলাক সংগঠিত হৈ ক্ৰম'জমলৈ পৰিৱৰ্তিত হয়।
বিভাজনত বা কোষৰ বংশ বিস্তাৰ মুখ্য ভূমিকা। এতিয়া কোষ কেন্দ্ৰই কোষ এটা প্ৰথমে এটা কোষ তাৰপিছত দুটা কোষ তেনেকৈ এটাৰ পৰা এটা বাঢ়ে এটাৰ পৰা এটা বাঢ়ে তেনেকৈ বাঢ়ি বাঢ়ি গৈ থাকে। এতিয়া কোষ বিভাজনত কোষৰ বংশ বিস্তাৰ মুখ্য ভূমিকা কোষ কেন্দ্ৰই ভূমিকা লয়। তাৰমানে এই প্ৰক্ৰিয়াত এটা কোষ বিভাজন হৈ দুটা নতুন অপত্য কোষ হৈছে, এটাৰ পৰা দুটা হ'ল দুটাৰ পৰা তিনিটা হ'ল তেনেকৈ। কোষ এটা পৰিণত অৱস্থাত প্ৰাপ্তিত পৰিৱেশৰ সৈতে খাপ খাই থাকিব পৰাকৈ কোষবিলাকত কোষটোত যিবিলাক ৰাসায়নিক ক্ৰিয়াকলাপৰ প্ৰয়োজন সেইবিলাক কোষ কেন্দ্ৰটোৱে মুখ্য নিৰ্ণায়ক ভূমিকা পালন কৰে। তাৰমানে কোষ কেন্দ্ৰটোৱে মেইন, কেন্দ্ৰই চলাই থাকে নাই সেইটো কথা। কিছুমান জীৱ যেনে বেক্টেৰিয়া কেন্দ্ৰাৱৰণ নাথাকে বাবে কোষৰ কেন্দ্ৰস্থল স্পষ্টকৈ পৰিলক্ষিত নহয়। এতিয়া কৈছে বেক্টেৰিয়াৰ কেন্দ্ৰাৱৰণ নাথাকে, কোষ কেন্দ্ৰটোত তাৰমানে আৱৰণ নাথাকে বাবে কোষৰ কেন্দ্ৰস্থল স্পষ্টকৈ পৰিলক্ষিত নহয়। তেনেবিলাক কোষৰ কেন্দ্ৰস্থল কেৱল নিউক্লিক এচিডহে থাকে। সেই কেন্দ্ৰস্থলত তাৰমানে কি হৈছে নিউক্লিক এচিড থাকে। ইয়াকে নিউক্লিয়ইড বুলি কোৱা হয়। নিউক্লিয়ইড। যিবিলাক জীৱৰ কোষৰ কেন্দ্ৰৰ কেন্দ্ৰাৱৰণ নাথাকে তেনেবিলাক জীৱক প্ৰকোষ কেন্দ্ৰীয় জীৱ। এতিয়া কৈছে প্ৰকোষ কেন্দ্ৰীয় জীৱ কাক বোলে? যাৰ কোষৰ কেন্দ্ৰত তাৰমানে আৱৰণ নাথাকে, প্ৰকোষ কেন্দ্ৰীয় জীৱ। এতিয়া প্ৰকোষ কেন্দ্ৰীয় জীৱটো ইংলিছত প্ৰ'ক্যাৰিঅটিক। মানে প্ৰিমিটিভ অৰ প্ৰাইমেৰী, আদিম। ক্যাৰিঅটিক মানে কেৰিয়ন নিউক্লিয়াছ, কোষ কেন্দ্ৰ বুলি আখ্যা দিয়া হয়। যিবিলাক জীৱৰ কোষ কেন্দ্ৰৰ কেন্দ্ৰাৱৰণ থাকে তেনেবোৰ জীৱক সংকোষ কেন্দ্ৰীয় জীৱ বা ইউক্যাৰিঅটিক জীৱ বুলি আখ্যা দিয়া হয়। এতিয়া সংকোষ কেন্দ্ৰীয় আৰু প্ৰকোষ কেন্দ্ৰীয় কোষৰ আমি পাৰ্থক্যবিলাক চাওঁ আহা। এতিয়া চোৱা প্ৰকোষ কেন্দ্ৰীয় আৰু সংকোষ কেন্দ্ৰীয় কোষৰ পাৰ্থক্য। কোষৰ কোষ কেন্দ্ৰৰ কেন্দ্ৰাৱৰণ নাথাকে। প্ৰকোষ কেন্দ্ৰীয় কোষত কোষ কেন্দ্ৰটোত কেন্দ্ৰত আৱৰণ নাথাকে। কোষ কেন্দ্ৰৰ সুনিৰ্দিষ্ট কেন্দ্ৰাৱৰণ থাকে। সংকোষ কেন্দ্ৰীয় কোষত কেন্দ্ৰাৱৰণ থাকে। প্ৰকৃত কোষ কেন্দ্ৰ নাথাকে, প্ৰকৃত কোষ কেন্দ্ৰ থাকে। আকাৰ সৰু আৰু আকাৰ প্ৰায় 0.1 বা 10 মাইক্ৰন আৰু আকাৰত ডাঙৰ 5 পৰা 100 মাইক্ৰন। এতিয়া ক্ৰম'জম এডাল থাকে আৰু এতিয়া চোৱা প্ৰ'ক্যাৰিঅটিক মানে হৈছে প্ৰকোষ কেন্দ্ৰীয় আৰু ইউক্যাৰিঅটিক মানে হৈছে সংকোষ কেন্দ্ৰীয়। ইয়াত কি কৈছিলে যে প্ৰকৃত কোষ কেন্দ্ৰ সংকোষ কেন্দ্ৰীয় কোষত থাকে। এইটো সংকোষ কেন্দ্ৰীয় কোষত এইটো নিউক্লিয়াছটো দেখুৱাইছে আৰু ইয়াত নিউক্লিয়াছটো দেখুওৱা নাই। এতিয়া প্ৰকোষ কেন্দ্ৰীয়ৰ হৈছে উদাহৰণ বেক্টেৰিয়া, য'ত কি কৈছে প্ৰকৃত কোষ কেন্দ্ৰ নাথাকে। ইয়াৰ আকাৰো সৰু, ক্ৰম'জম এডাল থাকে আৰু কোষ কেন্দ্ৰৰ কেন্দ্ৰাৱৰণ নাথাকে। এতিয়া কিন্তু সংকোষ কেন্দ্ৰীয় হৈছে কি বহুকোষী প্ৰাণী, উদ্ভিদ, এইবিলাক হৈছে সংকোষ কেন্দ্ৰীয় কোষৰ উদাহৰণ। এতিয়া ইয়াৰ পাছত আমি চাওঁ আহা কোষ পৰশ। ছাত্ৰ ছাত্ৰীসকল এতিয়া চাওঁ আহা কোষ পৰশনো কি। এতিয়া কোষ পাইছিলোঁ আমি যে ইয়াত পিঁয়াজৰ যেতিয়া শ্লাইড প্ৰস্তুত কৰি পেলাই আমি কোষবিলাক চাইছিলোঁ। তেতিয়া পিঁয়াজৰ বহিয়াবৰণা মানুহৰ গাৰ ছালৰ অস্থায়ী শ্লাইড প্ৰস্তুত কৰি নিৰীক্ষণ কৰি দেখা পাইছিলোঁ যে প্ৰতিটো কোষৰ একোটা অঞ্চল কোষাবৰণে আৱৰি ৰাখিছিল। এতিয়া আমি পিঁয়াজৰটো চাইছিলোঁ, গাৰ ছালৰ সেইটো চোৱা নাছিলোঁ। যদিও আমি এতিয়া মানে মানুহৰ কোষৰ এটা চিত্ৰ চাওঁ আৰু পিঁয়াজৰ চিত্ৰটো আকৌ এবাৰ চাওঁ আহা। এতিয়া চোৱা ইয়াত এইটো পিঁয়াজৰ যিটো কোষৰ চিত্ৰ দেখুৱাইছিলোঁ আগতে তোমালোকক। ইয়াত কি দেখুৱাইছিলোঁ? চাইটোপ্লাজম, কোষ পৰশ। এইখিনি যিখিনি অংশ এইটো কোষ কেন্দ্ৰ আৰু এই যিখিনি পাতলকৈ দেখিছে কালাৰ ৰংটো সেইখিনি হৈছে কোষ পৰশ আৰু কাষৰ যিখিনি ডাঠকৈ বেৰি আছে সেইটো হৈছে চেল ৱাল কোষ বেৰ। এতিয়া নিউক্লিয়াছটো দেখিলা। এতিয়া আমি চাওঁ আহা মানুহৰ। এতিয়া হিউমেন চেল এইটো এটা। ইয়াত চেল মেমব্ৰেন কোষাবৰণ, কাৰণ কোষ বেৰ নাথাকে আৰু নিউক্লিয়াছ কোষ কেন্দ্ৰ আৰু ইয়াত যিখিনি পাতলকৈ নীলা দেখিছা এইখিনি পাতল আৱৰণখিনি যে কোষ পৰশ, এইখিনি হৈছে জুলীয়া আৱৰণ, সেইখিনি হৈছে কোষ পৰশ।
এতিয়া যিহেতু আমি এই দুইটা চিত্ৰ দেখুৱালোঁ, তাৰ পৰা আমি কোষপৰশ কোনখিনি ধৰিব পাৰিলোঁ। এতিয়া কি কৈছে, সেই অঞ্চলটো খুব পাতল ৰং হৈছিল, যিটো কোষপৰশ সেইটো পাতল ৰঙৰ হৈছিলে। আমি এতিয়া চিত্ৰটো দেখিছোঁ, এই অঞ্চলটোৱে হ'ল কোষপৰশ। কোষপৰশ হ'ল কোষাৱৰণে আৱৰি ৰখা এক অৰ্ধজুলীয়া পদাৰ্থ, য'ত বিশেষ ধৰণৰ কোষ অংগাণুবিলাক থাকে। কোষপৰশত কি কৈছে, সেই বিশেষ অংগাণুবিলাক থাকে। প্ৰতিটো কোষ অংগাণুৱে কোষৰ একোটা নিৰ্দিষ্ট কাৰ্য সম্পন্ন কৰে। প্ৰতিটো এই কোষৰ ভিতৰত থকা যিখিনি অংগাণু, প্ৰতিটোৱে নিজৰ কাম কৰি থাকে, বেলেগ কাম কৰি থাকে। এতিয়া আমাৰ ভিতৰৰ প্ৰতিটো অংগই, এতিয়া ধৰি লোৱা মুখৰ কাম বেলেগ, হাতৰ কাম বেলেগ, জিভাৰ কাম বেলেগ, দাঁতৰ কাম বেলেগ, পাকস্থলীৰ কাম বেলেগ, ক্ষুদ্ৰান্তৰ কাম বেলেগ, বৃহদান্তৰ কাম বেলেগ, সকলো লগ লাগি এটা অংগতন্ত্ৰ, এটা পৰিবহণ তন্ত্ৰ ধৰি লোৱা। এই সকলো গোটেই হাৰ্টৰ কাম বেলেগ, হাঁওফাঁওৰ কাম বেলেগ, প্ৰতিটো অংগৰ কাম বেলেগ, হয় নাই? এতিয়া তেনেকৈ কোষৰ ভিতৰত থকাও যিবিলাক অংগাণু থাকে সেইখিনিও কাম বেলেগ। এতিয়া কোষ অংগাণুবিলাকে একোখন আৱৰণীয়ে আবদ্ধ হয়। কোষ অংগাণুবিলাক যিখন থাকে এখন আৱৰণীয়ে আবদ্ধ হৈ থাকে। এতিয়া প্ৰকোষকেন্দ্ৰীয় কোষৰ কেন্দ্ৰস্থলত কেন্দ্ৰাৱৰণৰ সৈতে প্ৰকৃত কোষকেন্দ্ৰ নথকাৰ উপৰিও আৱৰণীযুক্ত এখন কোষ অংগাণুবিলাকো পোৱা নাযায়। এতিয়া প্ৰকোষকেন্দ্ৰীয় কোষৰ তোমালোকক যিহেতু দেখুৱাইছিলোঁ যে তাত কি থাকে, কোষকেন্দ্ৰ নাথাকে, প্ৰকৃত কোষকেন্দ্ৰ নাথাকে, কেন্দ্ৰাৱৰণ নাথাকে, আৰু কি কৈছে, উপৰিও আৱৰণীযুক্ত এনে কোষ অংগাণুবিলাকো, সেই কোষ অংগাণু যিবিলাকৰ কথা আমি প্ৰাণীকোষ বা বহুকোষী জীৱ বা উদ্ভিদৰ ক্ষেত্ৰত পোৱা যাব সেইখিনি উদ্ভিদ। এতিয়া প্ৰকোষকেন্দ্ৰীয় কোষত যিহেতু আৱৰণীযুক্ত কোষ অংগাণুবিলাকো পোৱা নাযায়। এতিয়া কোষকেন্দ্ৰ নাথাকে, কোষাৱৰণ নাথাকে, আৰু কি কৈছে, কোষ অংগাণুবিলাকৰ বাকীবিলাক যিবিলাক বহুকোষী জীৱ বা সকোষকেন্দ্ৰীয় কোষৰ যিবিলাক প্ৰাণী সেইখিনি নাথাকে। এতিয়া আনহাতে সংকোষকেন্দ্ৰীয় কোষৰ কেন্দ্ৰস্থলত কেন্দ্ৰাৱৰণৰ সৈতে প্ৰকৃত কোষকেন্দ্ৰ থকাৰ উপৰিও আৱৰণীযুক্ত কোষ অংগাণুবিলাকো থাকে। এইটো প্ৰতিটো কোষ অংগাণুৰ কামবিলাক বেলেগ। এতিয়া কোষাৱৰণখন কিমান তাৎপৰ্যপূৰ্ণ তাক ভাইৰাছৰ উদাহৰণ হিচাপে লৈ ব্যাখ্যা কৰিব পাৰি। এতিয়া ভাইৰাছ কোনো আৱৰণী নাথাকে বাবে ইয়াক জীৱ বুলি আখ্যা দিয়া নহয়। এতিয়া প্ৰশ্নত সোধে যে ভাইৰাছক কিয় জীৱ বুলি আখ্যা দিয়া নহয়। এতিয়া কি কৈছে, আৱৰণী নাথাকে বোলে কাৰণে জীৱ বুলি আখ্যা দিয়া। ভাইৰাছে যেতিয়ালৈকে জীৱৰ দেহৰ কোষত প্ৰৱেশ কৰি কোষস্থ দ্ৰব্যক ব্যৱহাৰ কৰি বংশ বিস্তাৰ নকৰে, তেতিয়ালৈকে ই জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্য দেখুৱাব নোৱাৰে। সেইকাৰণে কি হৈছে, জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্য দেখুৱাব নোৱাৰে কাৰণে ইয়াক জীৱ বুলি আখ্যা দিয়া নহয়। কি কৰিব লাগিব, যেতিয়া জীৱদেহৰ কোষত প্ৰৱেশ কৰিব। এতিয়া ভাইৰাছৰ বিষয়ে বিশেষকৈ আমি জানিবলগীয়া বহুতখিনি আছে। এতিয়া বিশেষকৈ ভাইৰাছৰ কাৰণে আমি এতিয়া লকডাউনত ঘৰত আছোঁ, সকলো স্কুল যাব পৰা নাই। এতিয়া ভাইৰাছনো কি চাওঁ হা। এতিয়া এইত লিখিছে ভাইৰাছ যে মূলতঃ সামান্য পৰিমাণে প্ৰ'টিন, RNA আৰু লিপিড আৱৰণে গঠিত এক জীৱ। ভাইৰাছটো কি কৈছে, প্ৰ'টিন থকা RNA আৰু লিপিড আৱৰণে গঠিত এক জীৱ। সম্পূৰ্ণ জীৱও নহয়, ইয়াৰ জীৱন প্ৰক্ৰিয়াৰ ফালৰ পৰা চাব গ'লে জীৱ সৃষ্টিৰ আগতেই ভাইৰাছৰ সৃষ্টি হৈছিল, অৰ্থাৎ এই পৃথিৱীৰ প্ৰথম আলহী বুলি কৈছে। এতিয়া প্ৰথম আলহী হ'ল ভাইৰাছ। তাৰ আগতে পৃথিৱীত কেৱল জড় পদাৰ্থই আছিল, আৰু জড়ৰ পৰা জীৱৰ সৃষ্টিৰ ৰহস্যময় জটিল তত্ত্ব বুজাৰ সাঁকো হ'ল ভাইৰাছ। যি ভাইৰাছৰ একাংশ বিৱৰ্তন ঘটি পিছলৈ এককোষী প্ৰাণী আৰু আৰ্দ্ৰ প্ৰাণী, সৰল উদ্ভিদ আৰু জটিল উন্নত জীৱৰ বিকাশ ঘটিল আৰু বিৱৰ্তনৰ তত্ত্বমতে। বিৱৰ্তনত ভাগ নোলোৱা একাংশ ভাইৰাছ এতিয়াও প্ৰকৃতিত আদিম অৱস্থাতে থাকি গ'ল আৰু আগলৈকো থাকিব। পৃথিৱীত ইমান হাজাৰ বছৰ তিষ্ঠি থকাৰ পিছতো ইহঁতৰ বিনাশ নোহোৱাই ইহঁতৰ শক্তিশালী অভিযোজন ক্ষমতাক বুজায়। অভিযোজন মানে কি হৈছে, পৰিৱেশৰ লগত মিলাটো। এতিয়া কিমান শক্তিশালী অভিযোজন ক্ষমতা থাকিব লাগিব যে পৰিৱেশৰ বছৰ তিষ্ঠি থকাৰ পিছতো সিহঁতে কি হৈছে, বিনাশ কৰিব তাক নোৱাৰি। এতিয়া পৰিৱৰ্তিত জলবায়ু, প্ৰাকৃতিক আপদ আদিত নিজকে বচাই ৰাখিবলৈ সক্ষম হোৱা ভাইৰাছ জাতিটো আটাইতকৈ বেছি অভিজ্ঞতা হৈছে। এতিয়া চাবোন পানীত থকা চাবোনৰ অণুৰ জলঘৃণী মূৰটোৱে ইয়াৰ লিপিডৰ আৱৰণখন নষ্ট কৰি পেলায়, যাৰ ফলত ভাইৰাছটোৰ বেৰখন ভাঙি যায় ইয়াৰ মৃত্যুমুখত। এতিয়া আমি কৰোণা ভাইৰাছটোকে ইমান বিজ্ঞানীয়ে ইমান ৰিচাৰ্চ কৰিও এতিয়ালৈকে
কি কৈছে এটা প্ৰকৃত দৰৱ উলিয়াব পৰা নাই আৰু ভেকচিন উলিয়াইছে যদিও ইয়াৰ পূৰা ফুল গেৰাণ্টি দিব নোৱাৰে। সেইকাৰণে কি হৈছে, মানুহ ভয়ে ভয়ে ঘৰত আছে, কোনেও কাকো স্পৰ্শ কৰিব নোৱাৰে। আগৰ দৰে জীৱন এটা ভাইৰাছে কি কৰিছে, যিটো জীৱও নহয় বুলি কোৱা হয়, যে শৰীৰত মানুহৰ বা জীৱৰ শৰীৰত যেতিয়া প্ৰৱেশ কৰিব তেতিয়া সেই জীৱৰ দৰে আচৰণ কৰে। সেই কিমান ভয়ানক হ'ব পাৰে আমি এতিয়া সকলোৱে দেখি আছোঁ। এতিয়া কি কৈছে, চাবোন পানীয়ে যে হাত ধুই থকাৰ কথা কৈছে। চাবোন পানী কিয় হাত ধুব লাগে, যে তাৰ যিটো লিপিডৰ আৱৰণ ভাইৰাছটোৰ, সেইটো কি কৰিছে চাবোনেহে নষ্ট কৰি পেলাব পাৰে, যাৰ ফলত ভাইৰাছটো এখন ভাগি যায়। কি কৈছে, লিপিডৰ আৱৰণখন নষ্ট কৰি পেলায় চাবোনৰ অণুৰ লগত। সেইকাৰণে চাবোন পানীয়ে হাত ধুই থ'ব লাগে, ঘনাই ঘনাই হাত ধুব লাগে, চেনিটাইজ কৰিব লাগে হৈছে, সেইটো কাৰণে কোৱা হৈছে। ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইখিনিলৈকে আলোচনা কৰিলোঁ। তোমালোকৰ ইয়াৰ পাছৰ পাৰ্টত আমি কুসংজ্ঞানু আৰু ইয়াৰ যিখিনি পাঠটোৰ প্ৰশ্ন সেইখিনি আলোচনা কৰিম আৰু এই পাঠটো শেষ কৰিম। এতিয়া তোমালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালা, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। ধন্যবাদ।